ওয়েলকাম টু মাই মানে ফেসবুক পেজটোলৈ আপোনালোকক স্বাগতম কৰিলোঁ আৰু মই আছোঁ মোৰ লগতে মইনা আছে মইনা নমস্কাৰ দিয়া ৰাইজক নমস্কাৰ দিয়া মইনা মইনা নমস্কাৰ দিছে ধুনীয়াকৈ আৰু ওপৰত মোৰ মানে সুনীল আছে আৰু ৰাইজে আহিছে আৰু মইনা মাতিছে আৰু বহুত ধুনীয়া ভিডিঅ' চলিব এনজয় হ'ব বহুত মেহফিল পাব মই আছোঁ ঐতিহাসিক বুঢ়ীমাই মন্দিৰত আৰু এতিয়া মই বৰ্তমান আছোঁ এই শিৱ মন্দিৰৰ কাষত আৰু এই দাদা পুৰা ফুল মানে হৰ্ণ মাৰি মাৰি পেলাই কৈ আছে হেল্ল' দা হেল্ল' দা আপুনি বেয়া নাপাব চৰি মই কওঁ আপুনি যিকোনো জীৱৰ ওচৰত মানে হৰ্ণটো মাৰাত বেয়া কথা দেই মাৰিব আপোনাৰ প্ৰব্লেমৰ হৰ্ণ মাৰিব এই প্ৰব্লেমৰ সময়ত চাইড মাৰি পেলাই হৰ্ণ মাৰি পেলাই গৈছে চাইছে নহয় এনেকুৱা ৰৈ পেলাই আপুনি ভয় খাই যাব কথা ক'ব ভালকৈ ক'ব না তো ৰাইজে চাই আছে নহয় অপেনলি মানে ডাইৰেক্ট কৈছোঁ তো সকলো ড্ৰাইভসকলক মানে মই এইটো উচৰ্গা কৰিছোঁ এইটো নম্বৰ প্লেট নাই এটা বৰ্তমান এইবিলাক ওপৰত এই টুৰিষ্ট লৈয়ে ঘূৰিছে আৰু তেওঁলোকৰ একো মানে ঠিকানাই নাই আৰু কি ক'ম এইটো ভিডিঅ'টো মোৰ এনেকুৱাই চলিব এইটো চাওক এইটো নম্বৰ প্লেট দেশতো নাই এটা বৰ্তমান এইটো নতুনকৈ কিজানি ডিলাৰৰ পৰা ওলাইছে গাড়ী মই নাজানো তেওঁলোকে হাতীৰ ওচৰত আহি পেলাই যেনেকৈ হৰ্ণ বঢ়াইছে মোৰ খং উঠিছে আপোনালোকৰ খং উঠিছে কমেণ্ট বক্সত জনাব তেওঁক কি কৰা যায় ভাল কথা নেকি এইটো বেয়া কথা হা এই দাদাহঁতে এওঁলোকে দাদা অলপমান গাড়ীটো ছাইডত থওক হাইৱেত আছে অলপমান ছাইডত থৈ দিয়ক বহুত ভাল লাগিব আৰু ভিডিঅ' চলি আছে যিহেতু আৰু বিপিনো আছে বিপিন মই বেয়া কৰিছোঁ নেকি তেওঁ কিবা ভাল কাম কৰিছে তেওঁ হৰ্ণ বজাইছে যে তেওঁৰ গাড়ী আজিলৈকে নম্বৰ প্লেটো নাই এটা ভালকৈ হা তেওঁ ভাল কাম কৰিছে নেকি ভাল কাম কৰা নাই নহয় চব ক্ষেত্ৰতে আমাৰ ভিডিঅ' চলিব এতিয়া আমি অৰিজিনেলি ঐতিহাসিক শিৱ মন্দিৰত আমি যাম আৰু ধুনীয়াকৈ যাম নাই নাই আমাৰ ইয়াত মানে এটা কথা আমাৰ ৰেঞ্জাৰ ছাৰৰ দায়িত্ব আছে মানে ধুনীয়াকৈ তলৰ পৰা ফটো মাৰিব পাৰে ওপৰৰ পৰা মানে ফটো উঠিব নোৱাৰে নাই নোৱাৰে ওপৰত উঠিব নোৱাৰে তলৰ পৰা মাৰিব পাৰে बिंदास जा सकते हैं नो प्रॉब्लम बहुत फ्रेंडली एलिफेंट है उसका नाम मैना है एवंलोके धुनीयाকৈ ফটো মাৰিব আহিছে হাতীৰ লগত বহুত ভাল লাগিব এইটো ভিডিঅ'তে চাই থাকিব কন্টিনিউ ভিডিঅ' পাব নিউ কন্টেন্ট নিউ ভিডিঅ' নিউ মইনাৰ লগতে ভিডিঅ' থাকিব আৰু এনেকুৱা ভিডিঅ' হয় আপোনাৰ ঘৰ ক'ত মোৰ শিলং আমাৰ ভিডিঅ' আপুনি চাই না মই চোৱা নাই এতিয়া চোৱা নাই বিপিন কাশ্যপ বুলি চাৰ্চ কৰিব আপুনি আহিব নিউ ফেচবুক পেজত ঠিক আছে মই পেজ চলি আছে আৰু আপোনালোকে আহিব কাজিৰঙাত এনজয় কৰিব আৰু তেওঁলোকে ইয়াত ধুনীয়াকৈ মইনাৰ লগত ফটো মাৰিবলৈ আহিছে বহুত ভাল লাগে বিপিন আহা তুমিও কাষত আহা नो प्रॉब्लम बहुत फ्रेंडली है ना मैना नो प्रॉब्लम हमें कैसे अच्छी तो अरे भय कर मैम आप भी चाहिए आपका फोटो नहीं हम नहीं जाएंगे इसका শিৱ মন্দিৰটো দেখুৱাব লাগে আমাৰ এটা শিৱ মন্দিৰ আছে ভিতৰত হালদিবাৰী মন্দিৰৰ বেক চাইডত সেই মন্দিৰত আমি যাম মন্দিৰ হয় বহুত ভাল লাগে দেই এই মন্দিৰত আমি আপোনালোকক লৈ যাম আৰু মই আছো গোবিন্দা কেনে খবৰ আপোনালোকে মন্দিৰত আহিলে বেলেগ একো শুনো আপোনালোকে ঐতিহাসিক বুঢ়ীমাই মন্দিৰ যেতিয়া আহি পায় তো অকণমান মন্দিৰত পাৰ কৰি আহি পেলাই গোবিন্দ দাক লগ পাব এনেধৰণে গোবিন্দ নিজৰ ষ্ট'ৰ আছে ইয়াত টি ষ্ট'ৰ আপোনালোকে মানে হাতীক খুৱাব পাৰিব নিজেও খাব পাৰিব মানে ফুল ভেজিটেৰিয়ান ফুল ভেজিটেৰিয়ান ধুনীয়া বনায় খুব সুস্বাদু খানা বনায় আৰু তুমি খাইছা নহয় মই খাইছো মই নিজে খাওঁ খুব ভাল লাগে নিৰামিষ ভাত খাওঁ দালি ভাত বনায় আকৌ ৰুটি বনায় চব্জি বহুত ধুনীয়া বনায় বহুত টেষ্টি খানা বনায় দেই আৰু আপোনালোকে হাতত খুৱাবলৈ কলো পাব এয়া কল আছে এয়া কল আছে এয়া কুঁহিয়াৰ আছে কল আছে আৰু কুঁহিয়াৰ আছে আৰু লেকিন চাহটো যে মজা বনায় দেই চাহ বনায় দেই গোবিন্দ দা মই কৈছো না ডলি ভাইও ফেল হৈ যাব আমাৰ এই গোবিন্দৰ লগত চাহ বনাবলে এটা আমাৰ গোবিন্দৰ চাহৱালা মানে এইটো কন্টেন্ট নিউ এই আছে আপনি কাছে আছো না কোনো প্রবলেম নাই আপনি তাত কিছু ভয় নাই বহুত ভাল লাগিব দেই এইগিলা ভিডিঅ' আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো সদায় কণ্টেণ্ট এনেকুৱাই চলি থাকে এনজয় দিয়া অ'কে নো প্ৰব্লেম নমস্কাৰ মই ভালো করে নমস্কার দিও ভালো করে ছবি ভালো করে তো হ্যাঁ হব তলে পার হব না তলে পার হব না কিবা এটা দি লব
বল বিকাশ আমি তেতিয়া মন্দিৰত যাওঁ এতিয়া আমি বুঢ়ীমাই ঐতিহাসিক বুঢ়ীমাই মন্দিৰৰ বেকত যোনটো আমাৰ শিৱ মন্দিৰ আছে আৰু আমাৰ হাতীয়ে শিৱলিংগটো উঠাইছিলে সেই হাতীটোকে আমি মানে দিগাৰু আছিলে আৰু বহুত কেইটা হাতী আছিলে 2-3টা হাতী আছিলে মই নামকেইটাতো নকওঁ যিহেতু আপোনালোকে অৰিজিনেলি আমাৰ ঐতিহাসিক বুঢ়ীমাই মন্দিৰৰ সদায় দিনা আপোনালোকে হাইৱেত যাওঁতে মইনা তো মানে এতিয়া মানে আমাৰ ভিডিঅ'টো এনেকুৱা চলি আছে মইনা তলেদি মানে এই পোৱালিকেইটাক পাৰ কৰিব তো আপোনালোকে জানে এইকেইটা নিজৰ পৰম্পৰা আপোনালোকে সকলোৱে জানে ভিডিঅ' চাই থাকে আমাৰতো অসমৰ ভিডিঅ' এনেকৈ চলে আৰু আপোনালোকে জানে এতিয়া আমি মইনা তলে দি পেলাই আমি পোৱালিটোক পাৰ কৰি দিম তো তেওঁ মানে কিবা এটা দক্ষিণা দিব তেওঁ কি দিয়ে কি নিদিয়ে সেইটো নাজানো তেওঁ পাৰ কৰিম বুলি কৈছে আমি পাৰ কৰিম জাষ্ট সেইটো আহা আৰু বহুত দিনৰ আহা আৰু হাতী এটা দেখা পালে ৰাস্তাত তেওঁলোকে মানে ভাবে হাতীৰ তলেদি পাৰ হ'লে বহুত ভাল হয় ভাল হয় মই কৈছোঁ আমিও পাৰ কৰিছোঁ হাতীৰ তলেদি পাৰ হ'লে নিশ্চয় ভাল হয় আপুনি নিজৰ মনৰ ধাৰণাটো খালি ভাল ৰাখিব বেলেগ আৰু একো নহয় নিউ কণ্টেণ্টটো চাই থাকক সেয়া সেইফালে দাদা সেইফালে আছে আৰু এয়া হ'ল মইনাক পাহাৰত নিছিলে খুৱাবলৈ খুৱাই কৰি আনিলে এতিয়া গা ধুৱাবলৈ কেম্পতে লৈ যাব মইনাক আৰু আমি মইনাক লগ পালোঁ বাৰু ওচৰতে আৰু এয়া যাক এওঁলোকে দুজনে মানে এটা বৰ্তমান পাৰ হ'ব তো আপোনালোকে বিপিন কাশ্যপ এই চেনেলটো মানে সদায় ফ'ল' কৰি থ'ব আৰু বিকাশ মিষ্টাৰ জংলিত আপোনালোক তাৰ ক'ৰ পৰা আহিছিলে শিৱসাগৰৰ পৰা আহিছে দেই শিৱসাগৰ মানে শিৱসাগৰ আমাৰ শিৱসাগৰ পৰা এওঁলোকে আহিছে আৰু তেওঁলোকে হাতীৰ পাৰ কৰাই দিয়ে তেওঁলোকে মানে সৰু পাৰ হৈ আছে আৰু পাৰ হৈ আছে ধুনীয়াকৈ চাইছে নে মোৰ মইনা তলেৰে এনেকৈ পাৰ কৰা হয় মানুহক মানে ভাল আৰু এইবিলাক আমাৰ আগৰ পুৰণা আৰু পৰম্পৰা এইবিলাক হাতী তলেদি পাৰ কৰিলে ধৰক তেনেকুৱা ধৰক বেমাৰ আজাৰ বোলে আগৰ পৰা কম হয় তেনেকুৱা দূৰ কিছুমান কাটে সেই তেনেকুৱা ধৰক কথাবিলাক আৰু এনেকৈ পাৰ হৈ আছে তলত ঠিক আছে ধুনীয়াকৈ নমস্কাৰ কৰি পেলাই আপুনি আশীৰ্বাদ এটা লৈ লওক তেওঁৰ পৰা আৰু ধুনীয়াকৈ দক্ষিণ এটা ভাটি লৈ ঘৰতো দিয়ক তেওঁ উঠাই দিব আৰু এয়া হাতীটোক কিবা এটা দিলে আৰু তলদি পাৰ হ'লে যে দক্ষিণা কিবা এটা দিলে হয় বিকাশ তাক পাৰ কৰাই দাদাজনক ই এবাৰ গৈছে এবাৰ আজিকালি মানুহ গাঁৱত হাতী ইমান নাযায় আজিকালি হাতী পাবলৈ নাই হৈ যাব দোকানৰ পিছ আগফালে ৰৈয়ে আছে আৰু আমি আৰু এটা মন্দিৰ এটা দেখিবলৈ গৈ আছো শিৱ মন্দিৰ আমাৰ বহুত পুৰণি মন্দিৰ মানে তেওঁ মানে এইটো হাতীয়ে তুলি পেলাই সেইটো মন্দিৰ বনাইছিলে হাতীয়ে মানে এইটো মানে পাথৰ যোনটো শিৱলিংগ আছে এইটো তলত পোত খাই আছিলে মাটিত আগত বহুত বৰষুণ তেনেকে ভাঙি পৰিছে আৰু আৰু সেই শিৱলিংগটো মানে সপোনত চাইছিলে বাবাই আমাৰ হালদিবাৰী মন্দিৰৰ বাবাই সপোনত পাইছিলে আৰু পোৱাৰ পিছত মানে এইটো খান্দি ওলাইছিলে কিন্তু এইটো বহুত ভাৰী বহুত ওজন হয় আমাৰ শিৱলিংগ বহুত ডাঙৰ সেইবিলাক আমাৰ হাতীকেইটা তেনেকে টানি উজৰি উঠাইছিলে যেনেকৈ দিগাৰু আছিলে ডালিমী আছিলে ন বহুত কেইটা আছিলে বহুত ডাঙৰ আৰু এয়া হ'ল আমাৰ হালদিবাৰী বেক চাইডটো হালদিবাৰী বুঢ়ীমাই মন্দিৰৰ লগত যিটো শিৱ মন্দিৰ আছে একেটাই আৰু সেই শিৱ মন্দিৰৰ পিছফালে আৰু এটা শিৱ মন্দিৰ সেইটো আমাৰ হাতীয়ে আমাৰ শিৱলিংগটো হাইৱে দি পেলাই যেতিয়া গাড়ীত যায় যে দক্ষিণ এটা দলিয়াই পেলাই গুচি যায় কেতিয়াবা আপোনালোকে সোমাই পেলাই চাই পেলাই যাব বহুত ভাল লাগিব দেই কৃষ্ণ প্ৰভু মই চেণ্ডেল পিন্ধি আহিছো দেই চৰি এতিয়া বৰ্তমান খুলিলে এইটোৱে বেকগ্ৰাউণ্ড ইয়াৰ পৰা ইয়াত তেনেকৈ নহয় বেক ইয়াৰ পৰা তলত এই পানী তেনেকৈ ভৰি দিব লাগে ঠিক আছে মই চাফা হলো মই ধৰিলো চিষ্টেমটো মানে বহুত ধুনীয়া বনাইছে মোক হালদিবাৰী আৰু এইটো নেচাৰেল হয় পাহাৰৰ জুৰিৰ পানীবিলাক আহি এই এনেকে ড্ৰেইন বনাই দিছে ইয়াত ভৰি ধুই পেলাই আমাৰ মন্দিৰত প্ৰৱেশ কৰিব লাগে বিন্দাছ মানে আপোনালোকে একো প্ৰব্লেম নালাগে এইটো আমাৰ
মানে আৰু নকওঁ আৰু কিমান ধুনীয়া চাক সেই ওপৰত পাহাৰৰ সেই পাহাৰৰ একদম তলত চাক আৰু এইটো জুৰি আছিলে মানে কোন আছে মই তেওঁলোকক মানে কওঁ আমাৰ বৰ্তমান মানে হালদিবাৰী বুঢ়ীমাই মন্দিৰৰ বেকত যে কোন আছে যে আপোনালোকক মই জনাজাত কৰোঁ কৃষ্ণ এই আমাৰ গণেশ চাই নম মিষ্টাৰ গণেশ ভগৱান মানে মই যাৰ আভাৰী যায় আপোনালোকে জানে না তেওঁৰে আভাৰী আৰু তেওঁৰ কাষতে প্ৰথমত আহিলোঁ ঠিক আছে নেক্সট ৰাউণ্ডত মই আহিলোঁ এয়া মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক এইটো মোৰ দান পত্ৰ আপোনালোকে আহি পেলাই হয়তো 50 টকা 100 টকা 10 টকা 20 টকা যি দিয়ে আপোনালোকৰ এই দান পত্ৰ আপোনালোকে প্ৰদান কৰিব পাৰে বহুত ধুনীয়া ভিডিঅ' দেই মই বেয়া ভিডিঅ' নিদিয়ে আৰু তাৰপিছত বেকগ্ৰাউণ্ডত আহিব এইটো আমাৰ নন্দী বাবা তেওঁৰ কাণত যদি আপুনি যদি কিবা এটা ফুক মাৰি পেলাই বিচাৰে তো আপুনি পাই যাব মই এটা বিচাৰোঁ দেই গাইড চাই থাকিব কৃষ্ণ মোৰ মন পচন্দৰ মোৰ গাৰ্লফ্ৰেণ্ডটো মই পাই যাব লাগে আৰু মোৰ মানে মন পচন্দ হয় দেই ভগৱান মই আপোনাক সেইটোৱে ক'লোঁ আপোনালোকে শুনি আছে নহয় মই এইটোৱে ক'লোঁ তেওঁক কাণতো ক'লোঁ আৰু আপোনালোকেও শুনি আছে অন ভিডিঅ'ত এইটো মই মন পচন্দৰ বিচাৰি আছোঁ আপোনালোকে বিচাৰি পেলাই দিবচোন কমেণ্ট বক্সত জনাব আৰু এই আমাৰ শিৱ থান হৰ হৰ মহাদেৱ হৰ মহাদেৱ মই বাবাৰ ওচৰত যেতিয়া আহোঁ তেতিয়া বাবাৰ চৰণ মই নধৰাকৈ মই যাব নোৱাৰোঁ এনেকৈ বাবাৰ মই আভাৰীয়ে অলৰেডি প্ৰভু মই যেতিয়া আপোনাক পাওঁ না তেতিয়া মই মানে বহুত দুৰ্বল হৈ যাওঁ প্ৰভু কৃষ্ণ 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 প্ৰভু যিমান দুখ আছে যিমান ভুল আছে যিমান ভ্ৰান্তি আছে গোটেই ক্ষমা কৰিব আৰু আপুনি ক্ষমা নকৰিলে কোনে ক্ষমা কৰিব প্ৰভু আৰু মোৰ নাক দেৱতাক চাইছে নহয় মোৰ বাবাৰ কাৰণে মই সেফটিত কিমান ডাঙৰকে বনাইছো মোৰ বাবাৰ কাৰণে মই নহয় বাবাই আমাৰ কাৰণে সেফটিত থৈছে মানে গাইছ বুজিছানে আৰু মোৰ বাবাৰ ত্ৰিশূল মই নধৰো পাপ লাগি যাব আৰু এই শিৱলিংগটো যোনটো দেখিছে এই শিৱলিংগটো বহুত বছৰ আগত এইটো আমাৰ যিটো পাহাৰ আছে এইটো নিজৰা আছিলে আৰু এইটো পুত খাই গৈছিলে বহুত তলত আৰু যোনটো আমাৰ হালদিবাৰী বুঢ়ীমাই আমাৰ আই থানৰ যোনটো পূজাৰী আছে আমাৰ সেই পূজাৰীয়ে ৰাতি সপোনত পাইছিলে সপোনত দেখিছিলে তেওঁ সপোনত দেখি পেলাই তেওঁ উদযাপন কৰিলে যেনেকৈ মানে তেওঁ পঢ়ি আছিলে ফাৰ্ষ্টত তেওঁ আমাক মাতিলে আৰু হাতে কিছুমান বিভিন্ন প্ৰকাৰ মানে বহুত গোটেইকেইটা মানুহক জনালা মই এনেকুৱা মানে এটা নিজস্ব এটা মন্দিৰ সাজিম বুলি পেলাই কৈছিলে এইটো বহুত বেয়া কথা নহয় ভাল কথা দেই এইটো বুঢ়ীমাই হালদিবাৰী বুঢ়ীমাই মন্দিৰ বেকৰ কথা মানে তেওঁ কৈছিলে এইটো বহুত পুৰণা শিৱলিংগটো বহুত পুৰণা আগত শিৱ মন্দিৰতে আছিলে এইটো মন্দিৰতে আছিলে মানে শিৱ মন্দিৰৰ অৰিজিনেল বেকতে হালদিবাৰী বুঢ়ীমাই মন্দিৰৰ বেকতে থকা শিৱ মন্দিৰটো এইটো আপোনালোকে হয়তো হাইৱেৰ পৰা গৈ পেলাই নমস্কাৰ কৰি গৈ আছে কৃষ্ণ ৰুদ্ৰাস তাক কৈছে ভগৱানে কৈছে তুমি ঠিকে কৈছা মই কৈছোঁ ভগৱানে যদি মোক ছাপোৰ্ট কৰে মোক কোনো লৰাব নোৱাৰে আৰু মই বাবাৰ ক্ষেত্ৰত মই ইমান লৰিম এই মন্দিৰটো আজি যেনেকুৱা আছে না চৰকাৰক মই ইমানটোৱে অনুৰোধ কৰোঁ যে এইটো মন্দিৰটো যোনটো পূজাৰীয়ে বিচাৰি ওলাইছিলে যে এই মন্দিৰটোক আপোনালোকে কি চিষ্টেমত তুলি তালি ডাঙৰ দীঘল কৰিব পাৰে যেনেকুৱা আপোনালোকে শিৱলিংগ বনালে যেনেকুৱা মহামৃত্যুঞ্জয় মই বহুত ভাল পালোঁ মই হেপী আপোনালোকো হেপী গোটেই ৰাইজ হেপী গোটেই দেশ বাকী হেপী তাত ভগৱান আছে বুলি পেলাই প্ৰকৃততে চবেই জানে ঠিক আছে আপুনি বনাইছে আৰু আমাৰ এইটো নিজস্ব এই শিৱলিংগটোৱে আমাৰ বহুতকেইটা হাতীয়ে এই তলৰ পৰা মানে খান্দি হতে মানে হাতে চিকলিৰে টানি আজৰি এনেকে উঠাইছে থিয় কৰিছে বহুত কষ্ট যেনেকুৱা আমাৰ আপোনালোকে জানে না ডিগাৰো হাতী আছিলে বৰ্তমান আমাৰ ডালিমি আছিলে আৰু বহুত কেইটা ধনবৰ আছিলে বহুত কেইটা হাতী আছিলে সেই হাতীকেইটাত পাহাৰৰ তলত পুত খাই থকা এইটো হাতী চিকলিৰে টানিহে উঠাইছিলে ওপৰত মাৰি আৰু এটা কথা আপোনালোকে গম পায় নাই বাবাক আপোনালোকে চাই আছে নহয় মই বাবাৰ কাৰণে কৈ আছো মই মামাক কৈ আছো মামা আপোনাক মই এইটোৱে এষাৰ মানে বিনতি কৰিলোঁ মোৰ পিনে দি মিষ্টাৰ বিকাশ পাত্ৰ দি পেলাই ক'লোঁ মোৰ ঘৰ বাগৰি কাজিৰঙা ৱেষ্টাৰ্ণ ৰেঞ্জত আছে ঠিক আছে মই মোৰ ডিটেইলছ দিছোঁ আপুনি এইটো ধাৰণা যদি কিবা এটা লয় না আপোনাক মই কৈছোঁ না আৰু চেলুট বুলি কৈছোঁ জয়ন্তটো মোৰ থাকিব সদায় দিনে জয় অসম সদায় দিন থাকিবই লাগিব মোৰ অসমটো মোৰে আপুনি জানে আপোনাৰ অসমটো মোৰে অসম তো আপোনাক মই কৈছোঁৱে নহয় আৰু বেলেগ একো নকওঁ মামা মই আপোনাক এইখানে জনালোঁ যে আপুনি মোৰ এই মন্দিৰটোৰ কাৰণে কি কৰি দিব পাৰে কিন্তু সম্পূৰ্ণ পাহাৰৰ মাজত আৰু কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত পাহাৰৰ মাজত কি কৰি দিব পাৰে মাজত খাব লাগে আমাৰ এটা নেক্সট মন্দিৰটো আমি দেখাওঁ এটা কৃষ্ণ আমাক বাবাক সুৰক্ষা কৰিবৰ কাৰণে তেওঁ ল'ৰা উপস্থিতি আছে এইপিনে যে বজৰংবলী কৃষ্ণ তেওঁক আমি দাঙি যাব নোৱাৰোঁ দেই আমি এটা বেকেদি ঘূৰি পেলাই আহিম এইপিনে দি আহিম তেওঁক আমি দাঙি পেলাই যাম না এইটো বাবাৰ কাৰণে ছেফটিত যোনটো বস্তু তাক আমি দাঙি পেলাই গ'লে মোক সপোনতো কিবা ক'ব বা দ্বিতীয় কথা কিবা ক'ব আপোনালোকৰ সপোন চাইছে আপোনালোকে দুখক চাইছে যি চাইছে সেই একেটাই তো আমি যোনটো ৰাস্তা আছে তেওঁৰ বাটেৰে আমি প্ৰৱেশ কৰিব লাগিব না ৰং ভিডিঅ' মই নিদিওঁ এই মন্দিৰটো মোৰ কাৰণে
মামাই যদি চেষ্টা নকৰে মামা মই আপোনাক এইটো অনুৰোধ কৰিছোঁ যে মোৰ এইটো মন্দিৰ যেনেকুৱা হ'ব লাগে সেনেকুৱা বনাই দিব লাগে এতিয়া আপুনি আহি পেলাই নিজে চাই পেলাই যাব জয় বজৰংবলী জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ বুলি ক জয় বজৰংবলী মই কি কওঁ মানে মোৰ কাৰণে মানে মোৰ বাবাই মোৰ চব আৰু বাবাটো আপুনি জানে না বাবাৰে ল'ৰা আমাৰ বজৰংবলী জয় বজৰংবলী আৰু বজৰংবলীক মই বহুত ভাল পাওঁ মানে আপুনি কিমান ভাল পায় জয় শ্ৰীৰাম কমেন্ট বক্সত জনাব আৰু কমেন্ট বক্সত মাত্ৰ এটাই জনাব যে কি জনাব জয় শ্ৰীৰাম এটাই শব্দ থাকিব লাগিব জয় শ্ৰীৰাম যদি ৰাইজে কৈছে না আমি মুখেৰে নকওঁ আমি শব্দৰে কওঁ জয় শ্ৰীৰাম কিমান ধুনীয়া এটা মনোমোহা পৰিৱেশৰ মাজত একদম প্ৰকৃতিৰ মাজত পাহাৰৰ মানে গুফাত আৰু ক'বলৈ গ'লে এনেকুৱা চাৰিওফালে পাহাৰ মাজত আমাৰ শিৱ মন্দিৰ আৰু আমাৰ হাতীকেইটাই আমাৰ শিৱলিংগটো তুলি আনিছে সেইটো মোৰ বেছি ভাল লাগিছে তো মই মানে জাষ্ট এটা অৰিজিনেল কথা ভাল কথা ক'বলৈ আছে তো মানে এই মন্দিৰটো যে সেই কেম্পাছটো আপোনালোকে চাইছে আমি ভৰিছোঁ তেওঁ কেম্পাছৰ পৰা মানে এইটো মন্দিৰটো এটা পূজাৰী যোনটো পূজাৰী ইয়াত কাম কৰে যায় তেওঁ নিজস্বকে মানে এইটো ৰচিছে তো মামা আপোনাক মই এটাই কথা ক'লোঁ মই আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াক মানে ইমানটাই কথা ক'লোঁ ইমান বেছি কথা নকওঁ ইমানটোৱে ক'লোঁ জাষ্ট মানে মোৰ এই মন্দিৰটোৰ কাৰণে আপুনি কি কৰি দিব পাৰে এইটো আপুনিতো এইটো হাইৱেটো চলে না ময়ো চলোঁ জাষ্ট আপুনি এইটো চাই দিব আপোনাক চাবলৈ কাৰণে মই অনুৰোধ কৰিলোঁ আৰু মই একো নকওঁ কিন্তু মইতো আপোনাৰে বাকী না আৰু বেলেগৰ বাকী নহয় জাষ্ট আপুনি ইমানটো চাই দিব আৰু মোৰ নন্দী ভগৱান আপুনি কাণত ফুকিলে যিকোনো বস্তু পাব দান পত্ৰত আপুনি প্ৰদান কৰি যাব একো কথা নাই এইফালে গণেশ ভগৱান আছে দেখাই দিয়া আমাৰ অৰিজিনেল গণেশ ভগৱান দেই কৃষ্ণ বহুত ভাল লাগে ওম গণপতিয়ে নমো নমঃ হা আৰু আমি বিশেষকৈ এই পাহাৰটো দেখিছে নহয় হালদিবাৰী বুঢ়ীমাই মন্দিৰৰ বেক চাইডত আমি ইয়াতে এই ওপৰত লৈ যাওঁ হাতীবিলাকক তাত পাহাৰত আমি চৰাই থাকোঁ তাত মানে এই বান্ধি থৈ আহোঁ কেতিয়াবা তাত বহুত খানা আছে তেনেকুৱা গছপাত আৰু আপোনাৰ বাঁহ পাত তেনেকুৱা বিভিন্ন ধৰণৰ খানা ইয়াত খাই থাকে ওপৰত হাতীয়ে আমি তেনেকৈ দিনটো তাতেই ৰাখোঁ আৰু চাওক কিমান ধুনীয়া লাগে জেগাখিনি একদম মনটো পবিত্ৰ লাগি যায় আৰু নিজৰ মনটোৱে কিবা লাগে যিকোনো বস্তুৱে নাথাকক মই কওঁ আমি চেণ্ডেলযোৰ তেনেকৈ খুলি গৈছিলোঁ এতিয়া বৰ্তমান পিন্ধিলোঁ পিন্ধি পেলাই আকৌ আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰ আহি দোকানকেইটা যোনকেইটা আছে এতিয়া গোবিন্দদা আছে তাৰপিছত আপোনালোকে গোবিন্দদাক হয়তো চিনি পায়ে চায়ে আৰু সেইপিনে চাওক এইপিনে এই জুম কৰি দেখুৱা এইটো বাবাকেইটাই চাইছে নহয় এইটো বাবাৰ ভক্তকেইটা এয়া বাবা কাটি পাই এয়া শুকাই থৈছে এইটো তেওঁলোকৰ নিজৰ মানে খাদ্য বাবাকেইটাতো খাবই না কৈছোঁ না সেইটো উইদাউট পাৰ্মিশ্যন নহ'লেও আমাৰ অসমত বাবাই ভাং খাবই এইটো লিখিত আছে ডাইৰেক্ট পিপিনে গাড়ী চলাই আছে আৰু এইয়া ৰাবি উলিজটো এই যে পাহাৰৰ ওপৰত চাইছে নহয় ৰাবি উলিজ আৰু এইয়া পিপিনে গাড়ী চলাই আছে বিন্দাছ বাইক একলাই গাড়ী মানে বাইকে আৰু এটাই জীৱনক চলি আছে নহয় ৰাইজে আমাক ছাপোৰ্ট কৰিলেহে আমি আগুৱাই যাম হয় নাই ৰাইজৰ লৈ পেলাই ডিপেণ্ড কৰিব না গোটেই হয় নাই গাড়ী যিহেতু আমাৰ কাজিৰঙাত চাফাৰী কৰিব আহিছিলে জীপ চাফাৰী কৰি আছে তেওঁলোকে এই ভিডিঅ'ত আপোনালোকে চালে আৰু এইটো বাছ আৰু এইটো দুটা শৰাই চাইছে নহয় এই দুখনি শৰাইৰ মাজতে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট এণ্ড নগাঁও ডিষ্ট্ৰিক্টৰ এইটোৱে সময় মানে এইটোৱে মেইন বৰ্ডাৰ এই দলংখন সেই ব্ৰিজখনে মেইন এইটোৱে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ আৰু আমি আহিলোঁ পুৰা ফুল মানে বুঢ়ীমাই মন্দিৰৰ আগৰ পৰা আৰু এতিয়া আমাৰ ভিডিঅ' চাব আগত আহিব এই গোলাঘাট নগাঁও ডিষ্ট্ৰিক্টৰ মাজত মানে বৰ্ডাৰটো পাৰ কৰিয়ে আমি ভোটবংগাটো পাওঁ আৰু এই ভোটবংগাটো আমি আহি পৰা সোমালোঁ এতিয়া চবতকৈ ভোটবংগা ভোটবংগা আছে বহুত ভাল ভিডিঅ' হ'ব আমাৰ এতিয়া বহুত সুন্দৰ হ'ব বহুত মনোৰঞ্জন হ'ব আৰু ইয়াত বহুতকেইটা মাহত আছে তো ফাইনেলি মানে এতিয়া বৰ্তমানে এয়া জয়মালাক দানা খুৱাই আছে ভোটবংগাত মই সোমালোঁ দাদা জয়মালাক দানা খুৱাই আছে আৰু জয়মালা এয়া আমাৰ জয়মালা আপোনালোকেতো সকলোৱে চিনিয়ে পায় জয়মালাৰ বয়স বহুত হৈ গ'ল আগতকৈ তথাপিও বৰ্তমান তেওঁ চাফাৰী কৰা পৰ্যায়তে আছে মানে আৰু এইপিনে আছে বহুতকেইটা হাতী এইকেইটা মইনা চইনা আৰু বহুতকেইটা হাতী আছে আৰু এই আমাৰ উত্তৰা এইটো আমাৰ কেৰেলা হাতী নিচিনা লাগে চব জুম কৰি দেখাই আছে কেৰেলা হাতী নিচিনা লাগে বহুত ধুনীয়াকৈ চাফ চুতৰকৈ থয় তেওঁ অনাৰটো মানে অনাৰ নহয় এইটো তেওঁ মাউথটোৰ ওচৰত যাম আৰু গোটেইখিনি কথা সুধিম মানে তেওঁ হাতীটোক তেওঁ কেনেকুৱা ছিষ্টেমত থয় এইটো উত্তৰা উত্তৰা এইপিনে হা চেয়া
সেয়া তোমাক বহুত ধুনীয়াকৈ চাফা কৰি থৈছে দেই বহুত ভাল লাগিছে মই বহুত ভাল পাইছোঁ এতিয়া মই মেইন মাহতটোৰ ওচৰত যাম উত্তৰাৰ মেইন মাহতটোৰ ওচৰত যাম ফাইনেলি মানে মেইন মাহতটোৰ ওচৰত যাম এই উত্তৰাৰ মেইন মাহতটোৰ ওচৰত যাম আৰু গৈ আছোঁ অলৰেডি চাই থাকক ভিডিঅ'টো কণ্টিনিউ তো ভগা আহক না এইপিনে আপুনি যে উত্তৰাক যে চলায় কিমান দিনৰ পৰা চলাই আছে 2 বছৰ 2 বছৰ আপুনি বহুত ধুনীয়াকৈ মানে বহুত যতনেৰে থৈছে তাক যতনেৰে থোৱা নাই অলৰেডি যতনেৰে থৈছে পইচা মোক নালাগে তোমাক নিদিওঁ ভিডিঅ'ৰ জৰিয়তে মানুহে ভাবিব মোক পইচা দি আছে নেকি ভিডিঅ'ৰ কাৰণে নহয় এই তেওঁক কিবা দোকানত কিবা বস্তু আনিবলৈ কাৰণে বা কিবা লৈছিলে তেওঁ মাছ বা কিবা মাংস লৈছিলে তেওঁ পইচা দি আছে মোক দিয়া নাই দেই এই ভিডিঅ'টো পইচা কথা নাই আৰু গোটেইকেইটা হাঁহি পূৰা মানে এনজয় কৰি আছে হয় না চিতা খুৰা হয় এই আমাৰ এই খাপলাংকাক যে হাতীটোৱে যে খুন্দিয়াই দিলে সেইদিনাখন ন কি কাৰণে খুন্দিয়াই দিলে আপুনিও নাছিলে তাৰ নিজৰ ভুল আছিলে ন বেলেগৰ হাতীৰ ওচৰত যাব নালাগে বিনা মাহতত মানে বেলেগৰ হাতীৰ ওচৰত যাব নালাগে এওঁলোকৰো এটা কথা বাইকৰ সুধিলে বেলেগৰ আপোনাৰ হাতীৰ ওচৰত মই যদি আপুনি নহ'লে মই যাব পাৰিম নেকি নোৱাৰো নহয় তো আপুনি থাকিবই লাগিব না তো আপুনি নাথাকিলে আপোনাৰ যোগালী থাকিব কোনোবা থাকিবতো তো আপোনাৰ সেইটো কাৰণে আপুনি থাকিবই লাগিব তেতিয়াহে মই আপোনাৰ হাতীৰ ওচৰত যাম তো আপুনি মানে বিনা মাহতত এই বেলেগৰ হাতীৰ ওচৰত কেতিয়াও মানে যিয়ে বস্তু নলয় মাহতটোক লগ ধৰি পেলাই বস্তুটো খুৱাব যাব এনেকুৱাকৈ নাযাব আৰু এইটো আমাৰ সীতাৰাম খুৰা তেওঁৰ ঘৰ গুৱাহাটী কোন জেগাত গোৱালপাৰাৰ হয় বহুত ভাল আপোনালোকৰ ভিডিঅ' চাই থাকে আমাৰ গোৱালপাৰা কলৰ বজাৰ আসাম বিখ্যাত কলৰ বজাৰ দৰংগিৰি হয়নে এই কি এয়াৰপৰ্ট লাইন পাৰ কৰিব লাগিব হয় বহুত দূৰ যাব লাগিব গোৱালপাৰা ডিষ্ট্ৰিক্ট পৰিবতো আমিন গাঁও পাৰ হ'ব লাগিব ন বেলেগ লাইনত যাব লাগিব এনেকুৱা ভিডিঅ' চলি থাকিব আৰু এই আমাৰ লগত আছে এক্সেল কৰা কিবা ক'ব নেকি 2 এষাৰ কৈ দিয়ক আপুনি কওক না 2 এষাৰ ক'ব লগাই নাই কি ক'ব লগা আপুনি কওক আমি গোটেই 6 মাহত কাজিৰঙাত আপুনি কেনে পালে 6 মাহৰ কাৰণে আৰু কাজিৰঙাখন চলা হয় বহুত ভাল লাগে বহুত ভাল লাগে এতিয়া গোটেই হাতীকেইটা যাব আৰু 3 দিন মাত্ৰ আৰু 3 দিনহে আছে এই হাতীকেইটা গোটেই গুচি যাব আৰু 6 মাহৰ কাৰণে আৰু গুচি যাব আৰু নিজৰ পৰে বহুত বেয়া লাগিব গাঁওখন খালী খালী লাগিব দেই এই আমাৰ ৱেষ্টাৰ্ণ ৰাজখন বহুত খালী খালী লাগিব গোটেই হাতীকেইটা যেতিয়া গুচি যাব মুকলি হৈ গুচি নিজৰ মালিকৰ ঘৰত নিজৰ চব জেগাত গুচি যাব যেতিয়া তেতিয়া বহুত বেয়া লাগিব মানে আৰু চিন্তা কৰাওঁতে আপোনালোকক বেয়া নালাগিব নেকি কওকচোন আপোনালোকৰতো 6 মাহৰ কাৰণে যিহেতু তেতিয়া ভাল লাগে নে বেয়া লাগে এতিয়া বৰ্তমান আমি চন্দ্ৰমালাৰ ওচৰত যাম সেয়া স্বৰ্ণময় এই তাত চন্দ্ৰমালা নহয় তেওঁৰ নাম অৰিজিনেলি স্বৰ্ণময় মই জানো গম পাইছা নে বিপিন তাৰ নাম চন্দ্ৰমালা নহয় স্বৰ্ণময় আৰু বৰ্তমান তাৰ ওচৰত যাম আৰু ৰত্নমালাৰ কাষত যাম ৰত্নমালা আমাৰ দৰং ডিষ্ট্ৰিক্টৰ হাতী হয় এইটো চিপাঝাৰৰ আপোনালোকে গম পাইছে এইপিনে ডেমন এইপিনে ভিতৰৰ হাতী হয় আৰু ডেমনৰ ডিগ্ৰী পৰা এইপিনে ভিতৰৰ হাতী হয় এইটো আমাৰ ৰত্নমালা খাই আছে ইয়াত ধুনীয়াকৈ এইটো ৰত্নমালা এয়া হয় নাই এই আমাৰ ৰত্নমালা ঘৰ ক'ত মংগলদৈ কোন জেগাত চিপাঝাৰ কোন জেগাত খতৰা তো পুৰা ফাইনেলি মানে আপোনালোকে জানে পাছেতে আমি খতৰা মন্দিৰতে জয়তৰাক আৰু লক্ষীক লৈ পেলাই যাওঁৱে অলৰেডি আপোনালোকে চাইছে আমাৰ ভিডিঅ' আগৰ ভিডিঅ' তো এই আমাৰ খতৰা মন্দিৰৰ ওচৰৰে হাতী হয় আমাৰ ৰত্নমালা আৰু খতৰা মন্দিৰৰ ওচৰত আমি আপোনালোক পাছতে যায় মই গৈ আছোঁ এই বছৰ আকৌ ৰিটাৰ্ণ গৈ আছোঁ আৰু আপুনি আছে আমাৰ স্বৰ্ণময়ৰ ঘৰ ক'ত সেই কথা মই গোটেই মাহতৰ জৰিয়তে জনাই আছোঁ আমাৰ চব হাতে ভিডিঅ' পাই থাকে তেওঁলোকৰ ভিডিঅ' নাপায় হয়নে স্বৰ্ণময় আমাৰ মায়ে খাই আছে দেই নমস্কাৰ এটা দিয়া ধুনীয়াকৈ গুড ভালকৈ দিয়া অডিয়েঞ্চক গুড হেৰি আমাৰ স্বৰ্ণময়ৰ ঘৰ ক'ত আমাৰ মংগলদৈ ডিগ্ৰী পাৰত স্বৰ্ণময়ৰ ঘৰ তো মই মানে ডিগ্ৰী পাই মংগলদৈ এইগিলা ঘূৰিয়ে থাকোঁ গোটেইকেইটা আপোনালোকে ভিডিঅ' পায়ে থাকে এতিয়াতো আগতে মই বহুত আগতে জয়তক লৈ পেলাই বহুত ঘূৰিছোঁ বহুত ভিডিঅ' পাইছে আপোনালোকে আৰু স্বৰ্ণময়ৰ লগত এটা ভিডিঅ' এইটো বহুত লাষ্ট ভিডিঅ' মানে আজিৰ পৰা 3 দিন বাকী আছে আৰু চবচে ফাৰ্ষ্ট আমাৰ ধুম 3 নহয় আৰু ধুম 4 এইটো আমাৰ স্বৰ্ণময় বহুত ফাৰ্ষ্ট ৰানিং চবতকৈ একদম দ্ৰুতৰ বেগী হাতী কাটি দিলে হৈছে তো আপোনাক কেনে মানে আৰু 3টা দিন আছে মোৰ ওচৰতে হাততে 3 দিন
আপুনি আৰু 3 দিন থাকি পেলাই আকৌ আপুনি উভতি ক'ত যাব ঘৰ যাব লাগিব আৰু কৰ্মক্ষেত্ৰ শেষ হৈ যাব না কাজিৰঙাত আপোনাৰ কিমান বছৰ হ'ল কওকচোন মেক্সিমাম 14-15 বছৰ হৈ গ'ল হৰি খুৰাৰ মানে মেক্সিমাম 14-15 বছৰ হৈ গ'ল তেওঁ কাজিৰঙাত কৰ্মক্ষেত্ৰত আৰু তেওঁ আগত বহুত বেলেগ বেলেগ খেতি চলাই আছিলে এতিয়া বৰ্তমান স্বৰ্ণময় চলাই আছে স্বৰ্ণময় দেই চন্দ্ৰময় চবে কয় চন্দ্ৰমালা কোনোবাই কয় চন্দ্ৰময় নহয় তেওঁৰ নাম স্বৰ্ণময় হয় না স্বৰ্ণময় মই জানো অৰিজিনেল নেমটো তেওঁৰ স্বৰ্ণময় কমেণ্ট বক্সত আপোনালোকে জনাব যে তেওঁৰ নাম অৰিজিনেল কি আপোনালোকৰ ঘৰৰ কাষৰে ডিগ্ৰী পাৰ হাতে দেই মনত থ'ব এইটো ডিগ্ৰী পাৰ স্বৰ্ণময় অঁ মা অলপ মা খং দেই খং কৰিলে একো লাভ নাই মই আছোঁ টেনশ্যন ল'ব নালাগে আৰু মোক ভোক লাগি আছে অলপ ভাত খাওঁ আৰু বিভিন্ন ভোকতে আছে ভাত খাব নালাগে তো আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ যিহেতু আপুনিও খুৱাই থাকক স্বৰ্ণময় আমিও যাওঁ বাই বাই আমিও যাওঁ দেই গৈ আছে এটা ৰুমলৈ আপোনালোকে চাব ভিডিঅ'টো কণ্টিনিউ চাই থাকিব স্কিপ নকৰাকৈ কণ্টিনিউ ভিডিঅ'টো আপোনালোকে চাই থাকিব বাই বাই ৰংমালা ফাইনেলি ৰংমালা চব এই ৰংমালা তাৰ মাহঁতে কিজনী খানা খাবলৈ হোটেলত সোমাইছে তো আমিও খানা খাবলৈ যাওঁ এতিয়া ৰংমালা কাষত নৰং আৰু এই ভিডিঅ'টো আমাৰ এনেকুৱা চলি থাকিব আৰু এইপিনে আমাৰ কালিমাই মন্দিৰ আপোনালোকে বাগুৰি দৃশ্যপীঠ আছে এইটো এই বিপিনে গাড়ী চলাই আছে বিন্দাছ আমি কৈ আছোঁ আৰু বহুত ভাল লাগি আছে এনজয় কৰি আছোঁ আবেলি সময়ত খুব ধুনীয়া বতাহ পৰিছে বতাহটো লাগিব না তেতিয়া গাড়ীত গৈ আছোঁ বতাহটো লাগিবই আপোনালোককো লাগিব আৰু মই পূৰ্ণ মন্দিৰৰ পৰা আহিছোঁ এইটো মই ভিডিঅ'টো লৈ পেলাই আহিছোঁ গাড়ী চলাই আছে না আৰু আমাৰ চাক আৰ্মি টিম লাগি আছে আৰু যুদ্ধৰ কাৰণে গৈ আছে সিহঁত দেহৰ কাৰণে যুঁজি আছে আমি হ'লে আমিও যুঁজিলোঁ হয় ন এতিয়া আমিতো বাৰু আৰ্মিত নগ'লোঁ আমি কাজিৰঙাত আহিলোঁ ফৰেষ্টত ন আমি জীৱ-জন্তুৰ কাৰণে আমি জান দিম হয়নে নাই আমি ৱাইল্ড লাইফৰ মানুহ আমাৰ কোনো চাকৰি নাই আমি নিজেই ৱাইল্ড লাইফ বুলি ভাবিলোঁ আমি নিজেই আৰু আহি আমাৰ কেম্প পাই গ'লোঁ আৰু ফাইনেলি আমাৰ কেম্পত আহি পাই গ'লোঁ আৰু ধনে এইপিনে কল ভাগ কৰি আছে আৰু সেয়া ধনে কল ভাগ কৰি সেইফালে